সেইটো মই নাজানো। মই ভাবিছিলোঁ আপোনাৰ কিবা ধৰি লওক হেৰি বুলি আপোনাৰ এনে কথা পতাটো হয় কিবা আপোনাৰ কি হয় মই ইমান নাজানো এইবিলাক। কিন্তু আৰক্ষীয়ে এতিয়া কৈছে যে আপোনাৰ মই হেনো আলফাৰ লগত সংযোগ ৰাখিছোঁ বুলি। কিন্তু মই আলফাৰ লগত কোনো সংযোগ নাই ৰখা। মোক মিছাতে নকওঁ, গেলেকি মিছাতে। আপুনি কিবা ফোন যোগে কিবা কাৰোবাৰ লগত কথা পাতিছিলে নেকি সময়ত? কি কৈছে? আপুনি ফোন যোগে কাৰোবাৰ লগত এই বিষয়ে কথা পাতিছিলে নেকি? ভুৱা অভিযোগ, ভুৱা অভিযোগ, ভুৱা। কি ক'ব এইবিলাক আপোনাৰ ভুৱা। আপোনাৰ সেইটো ট্ৰেপ কৰিছে আপোনাৰ এইটো আপোনাৰ মানে ট্ৰেপ কৰিছে সংগঠন কৰে, জাতীয় সংগঠন কৰাৰ কাৰণে এইটো আপোনাৰ মোৰ ওপৰত কৰিছে বুলিয়ে মই ধৰিছোঁ। দুই এজন মানুহে কৰিছে, সকলোৱে নহয়, দুই এজন মানুহ। আৰু আৰক্ষী গাত একো দায় নাই বাৰু, আৰক্ষীয়ে ভালকৈ ৰাখিছে আমাক। অভিযোগ দি পেলাই মানুহজনক আৰু আমাক ইয়াৰ বিচাৰ লাগিব, উচিত তদন্ত লাগিব আমাক ইয়াত। ৱাছিম ৰহমান হাজৰিকাক এৰেষ্ট কৰিছে। মই ভায়েক হয়, কোনো ধৰণৰ মোৰ লগত 24 ঘণ্টা থাকে। এই ভুৱা অভিযোগটোৰ ওপৰত যিটো নেতাৰ হেৰি চলাইছে, এইটো কিন্তু পুৰা ফুল এটা চবে ধৰি আনিছে, তুলি আনিছে জাতীয় সংগঠন কৰাৰ কাৰণে। ইয়াৰ উচিত তদন্ত আৰু উচিত বিচাৰ আমাৰ হাতত লাগিব, আৰু আমি ইয়াৰ বিচাৰ ল'মেই, আৰু আমি উলিয়ামেই। নিচা কৰে মানুহটোৱে, মদ খায়। তেওঁলোকে আলফালৈ যাম বুলি কোনে